নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো ডিপাৰ্টমেণ্ট অফ ফাৰ্মাকিউটিকেল সায়েন্সেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়ৰ পৰা নটিচ প্ৰকাশ কৰিলে যেহেতু ডি ফাৰ্ম এণ্ড বি ফাৰ্মৰ আপোনালোকৰ কাউন্সেলিং হৈছিল তো তাৰে provisionally selected for admission to first semester B Farm course for the session 2024 to 2025 or candidate list delay. So the candidates are directed to get admitted by depositing the necessary admission fees through online mode only. So केवल मात्र আপোনালোকে admission লবৰ বাবে fees to online mode হে pay কৰিব পাৰিব। তো ইন্টাৰনেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰে আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু এয়া পেমেন্ট কৰিব লাগিব 14 তাৰিখ 14 আগষ্টৰ আগত আৰু যদি আপোনালোকে 14 আগষ্টৰ আগত যদি পেমেন্টটো নকৰে তেতিয়া আপোনালোকৰ হেই সিলেকশন অটোমেটিক ক্যান্সেল হৈ যাব বুলি কৈছে তেতিয়া আকৌ আপোনালোকৰ সিটটো হেৰুৱাব আৰু ওয়েটিং লিষ্টত থকাখিনিয়ে সেই সিটটো লাভ কৰিবলৈ সক্ষম হ'ব তো ইম্পৰ্টেন্ট নোট কিছুমান দিয়া আছে চাই লব the documents submitted by the candidates may be sent for further verification if necessary and if found false the candidature may be cancelled at any time যদি আপোনালোকৰ যোনখিনি ডকুমেন্টছ তা যদি আপোনালোকৰ ফলস পায় বা ভুল পায় তেন্তে আপোনালোকক কোনো টাইম আতে এনি টাইমত ক্যান্সেল কৰি দিয়া হ'ব বুলি আতে নোটত দিয়া আছে বা ইম্পৰ্টেন্ট নোট দিয়া আছে candidates are directed to submit their payment receipt along with the hostel undertaking in the office of the HOD তো আপোনালোকৰ যোনখিনি পেমেন্ট ৰিসিপ্ট আৰু হোস্টেল আন্ডাৰটেকিং ফৰ্ম হেখন আপোনালোকে অফিস অফ দি HOD ত সাবমিট কৰিব লাগিব আৰু কমেন্সমেন্ট অফ ক্লাसेस ফ্ৰম 19 আগষ্ট তো 19 আগষ্টৰ পৰা আপোনালোকৰ ক্লাसेस সমূহ স্টাৰ্ট হ'ব বুলি ইয়াতে দিয়া আছে তো allotment of hostel তো allotment of hostels depends on the vacant seats available selection of students for hostel admission will be purely on merit basis and as per statutory reservation norms the hostel fees to be deposited separately after allotment তো ইয়াতে দিয়া আছে B farm endowment category admission and other fees 3780 টকা কেৱল মাত্ৰ আৰু কোৰ্স ফিস 45000 টকা টোটাল হ'ব 48780 টকা দিব লাগিব আপোনালোকে অনলাইন মোডত আৰু ষ্টেট নমিনেটেড ক্যাটেগৰীৰ বাবে এডমিশন এণ্ড আদাৰ ফিস 3780 আৰু কোৰ্স ফিস 2400 টকা কেৱল মাত্ৰ ষ্টেট নমিনেটেড ক্যাটেগৰী 6180 টকা দিলে আপোনালোকে বি ফাৰ্ম কোৰ্সটো কৰিব পাৰিব আৰু লিষ্ট অফ provisionally selected candidates for admission to B Farm program 2024 to 2025 তো ইয়াতে সিরিয়াল নাম্বার এপ্লিকেশন নাম্বার নাম আৰু ক্যাটেগৰী আৰু ডি ফাৰ্মৰ আপোনালোকৰ বা ইয়াতে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সৰ CW ৰেংকৰ মতে আপোনালোকৰ সিলেকশন লৈছে যেহেতু ইয়াতে ৰেংক সমূহ দিয়া আছে তো ইয়াতে দিয়া আছে নামসমূহ নিজৰ নামসমূহ চাই লব কাৰ আছে বেদাশ্ৰুতি কলিতা আন্ডাৰ ৰিজাৰ্ভৰ ৰেংক 3 আছিল কনকন কাশ্যপ 8 আছিল ৰেংক চন্দন বৰ্মন URৰ 11 অনিতোষ দাস SC ক্যাটেগৰী 62 কৰণ সাৰানিয়া STP 29 দলি কলিতা ডি ফাৰ্মৰ পৰা 89 পইণ্ট কিমান মাৰ্ক পাইছে জ্যোতিস্মিতা বসুমতাৰী ডি ফাৰ্মৰ পৰা 78.90 পাইছে তো মেৰিট ক্যাটেগৰী against reserved seats of মণিপুৰৰ পৰা আহিছে মণিপুৰৰ পৰা আহিছে যেহেতু তো তেওঁ পাইছে নামবোৰ দেখিলে দেখোন জিভা পাক খাই যায় তো তেওঁহে গম পাব তেওঁ নিজৰ নামটো আৰু মেৰিট ক্যাটেগৰী against reserved seats of মিজোৰামৰ পাইছে নাগালেণ্ডৰ কোনো নাই 0 আৰু মেঘালয়ৰ কোনো নাই 0 অৰুণাচলৰ 0 ত্ৰিপুৰাৰ 0 তো এইখিনি সিট যদি খালি থাকে তেন্তে আমাৰ ষ্টেট ক্যাটেগৰী খিনিক দিব পাৰে তো ইয়াতে চাব ওপেন মেৰিটত ইয়াতে যোনখিনি মেৰিট লিষ্টত ডাইৰেক্টলি পাইছে হেয়া হৈছে এগৰাকী দুগৰাকী UR 3 গৰাকী পাইছে SC এগৰাকী STP এগৰাকী আৰু ডি ফাৰ্মৰ দুজন পাইছে মুঠতে 3 4 5 6 7টা হে গৈছে ইফালে 8টা যেহেতু 50টা আছিল তাৰ পিছৰখিনি যেহেতু আপোনালোকৰ এন্ডোমেন্টত কিমান দিছে চাব লাগিব এতিয়া এন্ডোমেন্টৰ এজন দুজন
নামখিনি চাই ল'ব কেইজন দিছে চাই লৈছোঁ আপোনালোকৰ 21 জন এণ্ডোমেনৰ দিছে 31 জন আৰু এণ্ডোমেন কেটেগৰী জেনেৰেল EWSৰ বাবে কিমান দিছে 5 জন আৰু লেটাৰেলি এন্ট্ৰি টু বি ফাৰ্ম থাৰ্ড সেমিষ্টাৰৰ বাবে 5 জন তো আৰু ৱেটিং লিষ্টৰ কেইজনমান দিছে তো ৱেটিং লিষ্টৰখিনিও চাব তো ৱেটিং লিষ্টত আপোনালোকৰ 51 জন দিছে ইফালে 69 জন দিছে আৰু ৱেটিং লিষ্ট অফ ডি ফাৰ্ম কেণ্ডিডেটৰ বাবে ইয়াতে চাব 14 জন দিছে তো নিজৰ নামখিনি আছে নাই আপোনালোকে চাই ল'ব আৰু ৱেটিং লিষ্টত থকাখিনিয়ে যিহেতু এতিয়া পেমেন্ট কৰিব নালাগে যোনসকলৰ পেমেন্ট ইয়াতে প্ৰথমতে নাম আছে তেওঁলোকৰ ডাইৰেক্টলি নাম আছে তেওঁলোকে পেমেন্ট কৰিব লাগিব আৰু তেওঁলোকে যদি এডমিশনটো নলয় তেতিয়া আপোনালোকৰ আকৌ নটিচ ওলাব তেতিয়া আমি আপডেটখিনি দি থাকিম তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে এই ভিডিঅটো আপোনালোকে বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ